কেনেদৰে চলিছে নগাঁও উচিৰা চৰকাৰী স্বাস্থ্য বিভাগ। মুখ্যমন্ত্ৰীৰ স্বাস্থ্য বিভাগত নগাঁৱৰ চুৰিয়াত চলিছে চৰম অৰাজকতা। নগাঁও চুৰিয়াৰ দগাঁৱত দীৰ্ঘদিনে কৰ্তব্যত ফাঁকি দি দৰিদ্ৰ জনসাধাৰণক বঞ্চিত কৰিছে এগৰাকী স্বাস্থ্য বিষয়াই। জিলা আয়ুক্তৰ নিৰ্দেশকো কেৰেপ নকৰে এইগৰাকী স্বাস্থ্য বিষয়াই। এয়া নগাঁও জিলাৰ দগাঁও সিংগীয়া উপস্বাস্থ্য কেন্দ্ৰৰ ঘটনা। সিংগীয়া উপস্বাস্থ্য কেন্দ্ৰৰ সামূহিক স্বাস্থ্য বিষয়া ৰজব আলীয়ে নিজ কৰ্তব্যস্থলীত উপস্থিত নাথাকি ব্যক্তিগত চিকিৎসা খণ্ড ব্যস্ত থকাৰ অভিযোগ। এইগৰাকী স্বাস্থ্য বিষয়া ৰজব আলীয়ে উক্ত স্বাস্থ্য কেন্দ্ৰটিত সপ্তাহৰ নিৰ্দিষ্ট এটা দিনত আহি বাকী দিনসমূহৰ বাবে উপস্থিতৰ বহীত চহী কৰাৰ অভিযোগ দীৰ্ঘদিনীয়া। ৰাইজৰ বাবে চৰকাৰী যোগান ধৰা বৃহৎ পৰিমাণৰ ঔষধ অপচয় কৰে এইগৰাকী স্বাস্থ্য বিষয়া ৰজব আলীয়ে। উল্লেখ্য যে চিকিৎসক থকাৰ বাবে নিৰ্মাণ কৰা সিংগীয়া উপস্বাস্থ্যত এতিয়া আধুনিক আৱাসগৃহ আছে যদিও সম্প্ৰতি সিয়া মৰিশালীত পৰিণত হৈছে। শেহতীয়াকৈ তেনে ঘটনাক লৈ স্থানীয় ৰাইজে স্বাস্থ্য বিষয়া ৰজব আলীৰ বিৰুদ্ধে বিভাগীয় অভিযোগ দাখিল কৰাত বিভাগীয় কৰ্তৃপক্ষই কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। ইয়াত ডক্টৰ থাকিব লাগে, চৰকাৰে জাগা কৰি দিছে, ডক্টৰ নাথাকে, বাহিৰত দগাঁও থাকে। আমাৰ ইয়াত চৰকাৰে ঘৰ বনাই দিছে, চাকৰি কৰি আছে। আমি আহি পেলাই মেডিচিন নাপাওঁ, ডাক্তৰ নাপাওঁ, মানুহ ঘূৰি ডাক্তৰ নাপাই গৈছে। এইটো কিমান দিনৰ পৰা চলি আছে? বহুত দিন পৰা চলি আছে। বহুত দিন মানে এই বছৰ চলি আছে, এনেদৰে চলি আছে। থাকাৰ জাগা আছে, থাকিব নোৱাৰে। বেমাৰী আহি পেলাই চলি যাব লাগে, দগাঁও যাব লাগে, জুইৰা যাব লাগে। কিন্তু ইয়াত সুবিধা থাকিও ইয়াত সুবিধা আছে। সুবিধা আমাৰ ইয়াত দুখীয়া মানুহ বহুত আহি পেলাই আপোনালোকে আহি ডক্তৰ নাপায়েই ন?